নমস্কাৰ, আজি আমি উপস্থিত হৈছোঁহি পাহাৰতলী আয়ুষ্মান আৰোগ্য মন্দিৰত। কাৰণ পাহাৰতলী আয়ুষ্মান আৰোগ্য মন্দিৰৰ কাৰণে আজি এটা বিশেষ দিন। আজি তেওঁলোকৰ ফাইনেল এছেছমেণ্ট আছে আৰু কেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰস্তুতি চলাইছে আহকচোন আমি ভিতৰলৈ সোমাই এপাক চাওঁ। আমাৰ ৱেটিং এৰিয়া। কথা পতাৰ পিছত আমি যেতিয়া আশা বাইদেউ ৰেজিষ্টাৰ হ'ব দিব, ছুপাৰভাইজাৰ বাইদেউ লিভ ল'ব লাগিব। বিশেষভাৱে সক্ষম লোকৰ বাবে ইয়াৰ আসন, গৰ্ভৱতী মহিলাৰ বাবে আসন, এয়া আছে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে আসন, লগতে এইটো IC কৰ্ণাৰ, এয়া হুইল চেয়াৰ আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ CHO ডাঙৰীয়ানী সাজিদা। কিবা ক'বা সাজিদা? কেনেকুৱা? ভয় লাগি আছে? হ'ব, ঠিক আছে, ভাল হ'ব। আৰু আমাৰ মাজত আছে আমাৰ MPW দাদা মকবুল দা, কিবা ক'ব? নাৰ্ভাছ? একো নাই, বেষ্ট অফ লাক, ভাল হ'ব। তাৰপিছত আমাৰ আশা বাইদেউসকলৰ অৰিয়েণ্টেশ্যন হৈ আছে। কনফিডেণ্টলি ক'ব হা যি কয়। আৰু আশাৰ হেণ্ড ৱাৰ্কিঙৰ কথা শুনিব দেই, আৰু কোনটো দিনত কি পেলাই আমাৰ ORT কৰ্ণাৰ। হালধীয়া হওঁতে হালধীয়া হওঁতে মানে হালধীয়া হিউমেন মানে হিউমেন এনাটমি বেলেগ, মানে মানুহৰ যিবিলাক বস্তু পেলাব লাগে, মানুহৰ বডিৰ মানে যিবিলাক তাৰপিছত ৰতে ৰঙা ৰতে ৰঙা আৰু ইয়েলো কালাৰৰ যিটো এভনি খালি যিটো ভাঙা থাকা গ্লাছ এইবিলাক পেলাম। গ্ৰিভেন্স ৰিড্ৰেছেল, ছাজেশ্যন বক্স, ফায়াৰ এলাৰ্ম, এইটো হ'ল মেইন OPD ৰুম। তাৰপিছত আমি এতিয়া লেবৰেটৰী ৰুমত সোমাম। নেক্সটটো লেবৰেটৰী। লেবৰেটৰী আইটেম ETP, ক্লৰিন সলিউশ্যন 0.5%, 1%। কি কি টেষ্ট হয় ইয়াৰ লিষ্ট। নেক্সট মেডিচিন ডিষ্ট্ৰিবিউশ্যন ৰুম। এইটো হ'ল ইমিউনাইজেশ্যন ৰুম। ফেমিলি প্লেনিং কৰ্নাৰ। নেক্সট আমি ইমাৰ্জেঞ্চি ৰুমলৈ যাম। এইটো হ'ল ইমাৰ্জেঞ্চি ৰুম, ইমাৰ্জেঞ্চি ট্ৰে। কেনেকুৱা লাগিছে আজি? ভয় 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 লাগিছে একদম পুৰা। একো নাই, ভালকৈ দিব, ভাল হ'ব। বেষ্ট অফ লাক থাকিলে। বেষ্ট অফ লাক। ছুপাৰভাইজাৰ বাইদেউ ডাঙৰীয়ানী তেখেতে কিবা ক'ব? কওকচোন বাইদেউ, কেনেকুৱা অনুভৱ?
ভালৰ লগত ভয় লাগি আছে, পাৰোঁনে নাই ঠিকমতে উত্তৰ দিব। পাৰিব পাৰিব সেইটোৱে মানে অলপ হেৰি লাগি আছে। ঠিক আছে, বেষ্ট অফ লাক থাকিলে ভালকৈ দিব। আছে পাহাৰতলী আয়ুষ্মান আৰোগ্য মন্দিৰৰ আশা বাইদেউসকল। চ' তেওঁলোকে হ'ল আমাৰ মেইন আমাৰ যোদ্ধা বুলি ক'ব লাগিব। আচ্ছা বাইদেউ কিবা ক'ব আজিৰ এনকোৱাছৰ বিষয়ে, ফাইনেল এছেছমেণ্টত কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন আৰু কেনেকুৱা ধৰণৰ মানে ফিল কৰি আছে? আমিতো এনে যিখিনি পাৰোঁ সেইখিনি কৰিয়ে আছোঁ। আচ্ছা, আগৰ পৰাই অলপ হৈ আছিলোঁ, তথাপি ভয় লাগি এতিয়া আছে অলপ নেকি? নাৰ্ভাছ লাগি আছে। আচ্ছা। কিবা ছাৰহঁতে আহিব, কিবা সুধিব, আমি ঠিকমতে ক'ব পাৰোঁনে নাই। কিন্তু তথাপি আমাৰ 100% কি আছে যে আমি ক'বই পাৰিম বুলি। আচ্ছা ঠিক আছে, আশা ৰাখিছোঁ। বেষ্ট অফ লাক থাকিলে ভালকৈ দিব। আৰু কিবা ক'ব বাইদেউ? অনুভৱ কিবা মানে কেনেকুৱা ধৰণৰ অনুভৱ হৈ আছে? অনুভৱ মানে ভয়ো লাগিছে ভালো লাগিছে মানে? গোটেইকেইটাই একে, কিন্তু সেইখিনি নহ'ব যাতে মানে আমি ভালকৈ আচ্ছা, বস্তুখিনি আমি কৰিব পাৰোঁ, সেইখিনি আমাক ঠিক আছে ঠিক আছে, বহুত বহুত ধন্যবাদ আপোনালোকক, শুভকামনা থাকিলে। ঠিক আছে। মুক্তাদিৰ হুছেইন তেখেতে ক'ব। আচ্ছা আপুনি কেনেধৰণৰ প্ৰিপাৰেশ্যন কৰি আছে এই আমাৰ পাহাৰতলী আয়ুষ্মান আৰোগ্য মন্দিৰৰ আজি ফাইনেল এছেছমেণ্ট? হয়, কিবা ক'ব? আজি হ'ল আয়ুষ্মান আৰোগ্য মন্দিৰ পাহাৰতলীত আজি নেশ্যনেল কোৱালিটি এছুৰেঞ্চ ষ্টেণ্ডাৰ্ড প্ৰগ্ৰাম আছে। তো আমাৰ পাহাৰতলী আয়ুষ্মান আৰোগ্য মন্দিৰত CHO পৰা আৰম্ভ কৰি গোটেই CPC টিম মেম্বাৰ লিড লৈ পেলাই যিখিনি কাম কৰিছে, তো এইটো মানে অতিকৈ মানে প্ৰশংসনীয়।